স্বাগতম সকলোকে এটা নতুন মোৰ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম SSLC 2026 কাৰণে এটা অতি দৰকাৰী গুৰুত্বপূৰ্ণ বিষয়বস্তু, বিশেষকৈ সমাজ বিজ্ঞানৰ আমাৰ যিখন ৰাজনীতি বিজ্ঞানৰ পাঠ আছে, ভাৰতীয় গণতন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় সংবিধানৰ মুখ্য আদৰ্শসমূহ অতি গুৰুত্বপূৰ্ণ। গতিকে তোমালোকে সম্পূৰ্ণৰূপে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা বিষয়বস্তুখিনি বুজিবলৈ চেষ্টা কৰিবা। আমাৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছে, প্ৰস্তাৱনা হৈছে সংবিধানৰ পাতনি, আৰম্ভণি। সেই পাতনিতেই সংবিধানখনৰ উদ্দেশ্য কি, লক্ষ্য কি, আদৰ্শ কি সুন্দৰকৈ উপস্থাপন কৰা হৈছে। এই আদৰ্শসমূহৰ বিষয়ে আজি আমি এক আলোচনা আৰম্ভ। প্ৰথম যিটো আদৰ্শ কথা কৈছে সাৰ্বভৌম, ছভাৰেইন। সাৰ্বভৌম বুলিলে ৰাষ্ট্ৰৰ সৰ্বোচ্চ আৰু স্বাধীন ক্ষমতাক বুজায়। ইয়াৰ মূল বৈশিষ্ট্যসমূহ কি থাকিব তোমালোকে জানিবই লাগিব, জনা উচিত। সাৰ্বভৌমত্বই কি বুজাব? ৰাষ্ট্ৰৰ নিজৰ ভূখণ্ডত সৰ্বোচ্চ ক্ষমতা ভোগ কৰি থকা কথা বুজাব। নিজৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিজেই নিৰ্ধাৰণ কৰিব পৰাৰ ক্ষমতা কথা ক'ব। কোনো বিদেশী শক্তিৰ অধীন যে নহয়, সেইটো স্পষ্টকৈ সাৰ্বভৌমত্বই প্ৰমাণ কৰিব। গতিকে এটা কথা স্পষ্ট হ'ল যে ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ এই দৃষ্টিকোণৰ পৰা। দ্বিতীয় যিটো আদৰ্শৰ কথা কৈছে সেইটো হৈছে সমাজবাদী, ছচিয়েলিষ্ট ষ্টেট। সমাজবাদী বুলিলে কি বুজাব? এখন সমাজৰ কথা ক'ব, শ্ৰেণীহীন সমাজ আৰু সমতাভিত্তিক সমাজ ব্যৱস্থাক বুজাব। গতিকে ইয়াৰো নিশ্চয় বৈশিষ্ট্য আছে। বৈশিষ্ট্যসমূহ কেনেকুৱা হ'ব? যে আমাৰ যিখন সমাজ থাকিব দেশত, ধনী দুখীয়া এই ভেদাভেদটো নাথাকিব। উৎপাদনৰ মুখ্য যিবিলাক উপাদান আছে, উপায় আছে, এইবিলাক ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিব। সম্পদৰ ন্যায্য আৰু সমবিতৰণ নিশ্চিত কৰা হ'ব। গতিকে এই বৈশিষ্ট্যসমূহ যিহেতু ভাৰতত আছে, ইয়াৰ উদ্দেশ্য হ'ব যে সমাজবাদী ব্যৱস্থাৰ যোগেদি ভাৰতক সামাজিক আৰু অৰ্থনৈতিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰা। তৃতীয় যিটো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে বা আদৰ্শ হৈছে ধৰ্ম নিৰপেক্ষ, সেকুলাৰ ষ্টেট। ভাৰত এখন সেকুলাৰিজিমৰ যিটো ধাৰণা, ধৰ্ম নিৰপেক্ষ বুলিলে ৰাষ্ট্ৰই সকলো ধৰ্মৰ প্ৰতি সমান আচৰণ কৰা ব্যৱস্থাটোকেই বুজাব। ইয়াত কোনবিলাক বৈশিষ্ট্য আমি প্ৰতিফলিত হোৱা দেখিম? অৰ্থাৎ ভাৰতবৰ্ষত যদি আমি আছোঁ, দেখা পাওঁ যে ইয়াত কোনো ধৰ্মকে চৰকাৰী ধৰ্ম হিচাপে স্বীকৃতি দিয়া হোৱা নাই। নিশ্চয় সকলো ধৰ্মক সমান বুলিয়ে গণ্য কৰা হৈছে। নাগৰিকে নিজৰ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ কৰিছে, পালন কৰিছে, প্ৰচাৰ কৰিছে। এই ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বৈষম্য ৰাখিব ব্যৱস্থা নাই। গতিকে এক লাইনত আমি কি ক'ম? ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়। ইয়াৰ পিছৰ যিটো ধাৰণা আছে গণতান্ত্ৰিক, ডেমক্ৰেটিক ষ্টেট ইণ্ডিয়া। গণতন্ত্ৰ বুলিলে কি বুজা? গণতন্ত্ৰ এক শাসন ব্যৱস্থা। ই গঠন হৈছে জনসাধাৰণৰ দ্বাৰা, জনগণৰ বাবে, জনগণৰ শাসন ব্যৱস্থাটোই গণতান্ত্ৰিক শাসন ব্যৱস্থা। এতিয়া গণতন্ত্ৰ এক শাসন ব্যৱস্থা বুলি ক'লেই যথেষ্ট নহয়, ইয়াৰ লগত কেইবাটাও কথা জড়িত হৈ আছে। সেই কথাবিলাক নিশ্চয় তোমালোকে জনা উচিত আৰু জানিব লাগিব। কাৰণ এই গণতন্ত্ৰত কি হয় আমি জানোৱেই, দেশত নিৰ্দিষ্ট সময়ান্তৰে নিৰ্বাচন হয়, সাধাৰণ নিৰ্বাচন হয়। জনগণে নিজৰ ইচ্ছাৰে ভোটদান কৰে, প্ৰতিনিধি নিৰ্বাচন কৰে, আৰু এই নিৰ্বাচিত প্ৰতিনিধিবিলাকে চৰকাৰ গঠন কৰে। আৰু চৰকাৰৰ মুৰব্বীজনেই শাসন ব্যৱস্থাৰ মুৰব্বী, প্ৰধানমন্ত্ৰী হয়। গতিকে এটা লাইনত ভাৰতৰ ক্ষেত্ৰত ক'বই লাগিব যে গণতন্ত্ৰত চৰকাৰ জনগণৰ সমৰ্থনতহে চলে। যদি জনসাধাৰণে সমৰ্থন নকৰে, কোনেও চৰকাৰ গঠন কৰিবই নোৱাৰে। আৰু শেষৰ যিটো কনচেপ্ট বা আদৰ্শ সেইটো হৈছে গণৰাজ্য, ৰিপাব্লিক। গণৰাজ্য বুলিলে ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে নিৰ্বাচিত নোহোৱাটোক বুজাব। নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হোৱা ব্যৱস্থাটো। গতিকে বংশানুক্ৰমে নহয়, এজন মৰিলে যে পিছতে আকৌ আনজন ৰাষ্ট্ৰপতি হ'ব, প্ৰধানমন্ত্ৰী হ'ব, এই ব্যৱস্থাটো নাই। হ'ব পাৰিব কাৰোবাৰ পুত্ৰ বা কাৰোবাৰ জীয়ৰী পুনৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, যদিহে জনসাধাৰণে ভোট দি তেওঁক নিৰ্বাচনৰ জৰিয়তে এই ব্যৱস্থাটোৰ বাবে যোগ্য বিবেচনা কৰে। গতিকে গণৰাজ্যই ৰাষ্ট্ৰপ্ৰধানজনক বংশানুক্ৰমে নহয়, নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হোৱা ব্যৱস্থাটোক বুজায়। গতিকে ইয়াৰো নিশ্চয় কিছুমান বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যবিলাক আমি চাওঁ আহা। গতিকে গণৰাজ্যত কি হয়? তেতিয়াহ'লে
ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে ক্ষমতাত নাথাকে আৰু জনগণে পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচন কৰে। লগতে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজন তেতিয়াহ'লে কোন হ'ব? ৰাষ্ট্ৰপতি। গতিকে এটা লাইনত কি ক'ম? ভাৰত এখন গণতান্ত্ৰিক গণৰাজ্য। গতিকে আজি আলোচনা ইমানতে শেষ হৈছে। আশা কৰিছোঁ তোমালোকে এই ধাৰণাটোৰ লগত চিনাকি হ'লা। ইয়াৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে সুন্দৰকৈ লিখিব পাৰিবা। একেবাৰে সহজ, চেষ্টা কৰা, শুনিবলৈ যত্ন কৰা, মোৰ লগত সংযুক্ত হৈ থকা। মোৰ ফেচবুক পংকজ বৰাক ফ'ল' কৰা, অথবা তোমালোকে যদি ইয়াতকৈও সুবিধাজনক স্থিতি বিচৰা মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰা, সম্পূৰ্ণ বিনামূলীয়া। কিবা থাকিলে কমেণ্ট ছেকশ্যনত জনাবা, শ্বেয়াৰ কৰা, লাইক কৰা, মোৰ লগত সংযুক্ত হৈ থকা। ধন্যবাদ।